ছাৰ বাইদেউসকল 2025-26 বিত্তীয় বৰ্ষৰ বাজেট আহি গ'ল আৰু যাৰ ফলত এয়া চাব গভৰ্ণমেণ্ট অফ অসমৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এয়া যোৱা 31 মাৰ্চ তাৰিখে এক শেহতীয়া জাননী প্ৰকাশ পাইছে আৰু যিটো আপোনাৰ পঠোৱা হৈছে অল এডিশ্যনেল চিফ ছেক্ৰেটাৰীজ প্ৰিন্সিপাল ছেক্ৰেটাৰীজ কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰীজ অফ দ্য গভৰ্ণমেণ্ট অফ আছাম আৰু লগতে আছে অল হেড অফ ডিপাৰ্টমেণ্ট আৰু এই বাজেটৰ লগত কি আছে আমি সেই আপোনালোকক ক'ম। এইখিনিতে এটা অনুৰোধ, বহুতো মানুহে আমাক কৈ আছিলে যে বাজেট নাই, দৰমহা কেনেকৈ মোকলাই দিব, পেঞ্চন কেনেকৈ মোকলাই দিব, আৰু যাৰ ফলত আমি সদায় কৈ আছিলোঁ যে আজি আপোনালোকৰ দৰমহা আৰু পেঞ্চন মোকলাই দিয়াৰ সম্ভাৱনা আছে আৰু যদিহে আজি কিবা হতে নহয়, কিবা অসুবিধা বশতঃ, তেনেহ'লে অহাকালি মিলৰ পৰা আপোনালোকে পাবলৈ ষ্টাৰ্ট হৈ যাব। আৰু যিয়ে নহওক বহুতে কৈ আছিলে বাজেট নাই, বাজেট কিন্তু আপোনাৰ একদিন আগতে আহি গৈছে আৰু আমি কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো খবৰ আপোনালোকৰ মাজত লৈ আহোঁ। কিন্তু দেখা যায় বহুতো মানুহে আমাৰ ভিডিঅ' চায়, কিন্তু অধিকাংশ মানুহে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব নকৰে। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো খবৰৰ বাবে আপোনালোকে আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি ছাবস্ক্ৰাইব কৰি ল'ব। আৰু য'ত ইয়াতে লিখা আছে আই উড ৰিকুৱেষ্ট ছিনিয়ৰ মষ্ট ছেক্ৰেটাৰীজ টু চাৰ্কুলেট ইট ৱাইডলি, মানে সকলোকে এইটো হেৰি কৰা হৈছে আৰু যাতে প্ৰপাৰ বাজেট ইউটিলাইজেশ্যন কৰা হয়, মানে ইয়াতে জনাইছে 2025-26 বৰ্ষৰ, যাৰ ফলত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে আপোনালোকে এই চলিত নতুন বিত্তীয় বৰ্ষৰ দৰমহা আৰু পেঞ্চনসমূহ অচিৰেই আজিৰ ভিতৰত নাইবা 2-1 দিনৰ ভিতৰত পাবলৈ সক্ষম হ'ব। ইতিমধ্যে বাজেট আহি গৈছে আৰু এই খবৰটো আমি আপোনালোকক দিলোঁ। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ এই গুৰুত্বপূৰ্ণ খবৰটো আন বন্ধুবৰ্গক নিশ্চয় শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।